দেশৰ কৃষক আৰু উদ্যোগীসকলৰ সহায়ৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ঐতিহাসিক সিদ্ধান্ত। ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰাক্তন প্ৰশাসনীয় বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত পৰামৰ্শদান সমিতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰতিবেদন দাখিল। অসমত আজি ৫১ জন লোক কোভিড-19ত আক্ৰান্ত, ১১০৬ জন চিকিৎসাধীন। ভাৰতত সুস্থ হোৱা লোকৰ হাৰ প্ৰায় ৪৮% বৃদ্ধি। পঞ্চম পৰ্যায়ৰ লকডাউন বা আনলক 1 সন্দৰ্ভত অসম চৰকাৰৰ নীতি নিৰ্দেশনা জাৰি। আৰু ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা আৰম্ভ। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি দেশৰ কৃষক, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকললৈ সহায় আগবঢ়োৱাৰ বাবে কেতবোৰ ঐতিহাসিক সিদ্ধান্তত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আজি নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সমস্যাৰ সন্মুখীন হোৱা উদ্যোগসমূহক সহায় কৰিব পৰাকৈ ২০,০০০ কোটি টকাৰ পুঁজি প্ৰদানত অনুমোদন দিয়া হৈছে। তেওঁ লগতে কয় যে ৫০ কোটি টকা পৰ্যন্ত বিনিয়োগ আৰু ২৫০ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰা উদ্যোগসমূহে চৰকাৰৰ নতুন সিদ্ধান্তৰ অধীনত সুবিধা লাভ কৰিব। ইফালে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য ৮৩% বৃদ্ধি কৰা হৈছে। মন্ত্ৰীসভাই লগতে কৃষি আৰু সংশ্লিষ্ট খণ্ডত হ্ৰস্বম্যাদী ঋণ পৰিশোধৰ সময়সীমা এই বছৰৰ আগষ্টৰ শেষলৈকে বৃদ্ধি কৰিছে। ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰাক্তন প্ৰশাসনীয় বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত পৰামৰ্শদান সমিতিখনে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ইয়াৰ প্ৰতিবেদন দাখিল কৰে। সমিতিয়ে ৰাজ্যখনৰ কৃষি আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৭০টা হ্ৰস্বকালীন পৰামৰ্শৰ লগতে ভালেমান দীৰ্ঘম্যাদী পৰামৰ্শও প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এই পৰামৰ্শাৱলী ৰূপায়ণৰ বাবে আন এখন ৩জনীয়া সমিতিও গঠন কৰা হৈছে। এই সমিতিত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে। সাংবাদিকৰ আগত এই বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিবেদনত দাখিল কৰা পৰামৰ্শসমূহে অনাগত দিনত ৰাজ্যৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সহায় কৰিব। এই প্ৰতিবেদনখনত আগন্তুক দিনত ৰাজ্য চৰকাৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ দিশত আমি উল্লেখযোগ্য দিশৰ সন্ধান পাম। আজি তেখেতসকলে যিহেতুকে দাখিল কৰিছে, এই কমিটিখনৰ যিবিলাক বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে, পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে, এই সকলোবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আমি ৰাজ্য চৰকাৰে এখনি কমিটি গঠন কৰিছোঁ, যিখন কমিটিৰ ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আগন্তুক দিনত কাম কৰিব। আৰু সেই কমিটিত আছে দুগৰাকী আমাৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া। কমিটিখনে উদ্যোগ, দক্ষতা বিকাশ, কৃষি এই তিনিটাৰ ওপৰত বিশেষকৈ ৰিপৰ্ট দিছে। আমি আপোনালোকক চোৱা চিতাৰ পিছত ভাল কৰি জনাই দিম। অসমত আজি ৫১ জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্ত লোকৰ সংখ্যা ১৩৯০লৈ বৃদ্ধি পাইছে। আজি আক্ৰান্তসকলৰ ভিতৰত ডিব্ৰুগড়ৰ ১৪ জন, বৰপেটাৰ ১১ জন, চৰাইদেউৰ ৮ জন, ওদালগুৰি ৫ জন, ধেমাজিৰ ৪ জন, ধুবুৰী, দৰং আৰু তিনিচুকীয়া জিলাৰ ৩ জনকৈ আৰু শোণিতপুৰ, শিৱসাগৰ আৰু নগাঁও জিলাৰ ১জনকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যখনত চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ১১০৬ হৈছে। ইফালে আজি ৯২ জন লোকক সুস্থ হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। আনহাতে ৪ জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ভাৰতত কোভিড-19 আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ ৪৮.১৯%লৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৪,৮৩৫ গৰাকী সুস্থ হৈছে। ইয়াকে লৈ সুস্থ হোৱা লোকৰ মুঠ সংখ্যা প্ৰায় ৯২,০০০লৈ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইফালে কালি দেশত সৰ্বাধিক ৮,৩৯২ জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। আনহাতে কালিৰ দিনটোতে সৰ্বাধিক ২৩০ জন লোক এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে। ইফালে এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ
থকা লোকৰ সংখ্যা ৯৩,৩২২ জনলৈ বৃদ্ধি হৈছে দেশত এতিয়ালৈ মুঠ ১,৯০,৫৩৫ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বিশ্বৰ সৰ্বাধিক কৰোনা ভাইৰাছ সংক্ৰমিত ৰাষ্ট্ৰৰ তালিকাত ভাৰত ৭ম স্থানত আছে দেশৰ সৰ্বাধিক আক্ৰান্ত মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা ৬৫,১৬৮ লৈ বৃদ্ধি হৈছে স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে চৰকাৰে অবিৰতভাৱে নিৰীক্ষণ আৰু পৰীক্ষা অব্যাহত ৰখাৰ ফলত সুস্থ হোৱা ৰোগীৰ হাৰ বৃদ্ধি হোৱাৰ লগতে মৃত্যুৰ হাৰ হ্ৰাস পাইছে বিশ্বত এই ৰোগত মৃত্যু হোৱা লোকৰ হাৰ ৬.১৯ৰ বিপৰীতে ভাৰতত এই হাৰ ২.৮৩ লৈ হ্ৰাস পাইছে অসম চৰকাৰে পঞ্চম পৰ্যায়ৰ লকডাউন বা আনলক 1 সন্দৰ্ভত আজি ভালেমান নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত ৰাজ্যখনৰ সকলো জিলা প্ৰশাসন চৰকাৰী বিভাগ আৰু স্বায়ত্তশাসিত পৰিষদসমূহত তৎকালে বলবৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে অহা ৩০ জুন পৰ্যন্ত অব্যাহত থাকিবলগীয়া এই লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰে কিছু শিথিলতা কৰি নিৰ্দেশনা দিছে চৰকাৰৰ সিদ্ধান্ত মৰ্মে পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কেতবোৰ নীতি নিয়ম সলনি কৰা হৈছে আৰু ইয়াৰ নাম দিয়া হৈছে আনলক 1 এই সন্দৰ্ভত আজি ৰাজ্য চৰকাৰে নীতি নিয়ম শিথিল কৰি জাননী জাৰি কৰিছে অহা ৩০ জুন পৰ্যন্ত চলিব লগা পঞ্চম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশৰ অৰ্থনীতিক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে আজি অসম চৰকাৰেও কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে যাৰ নাম দিয়া হৈছে আনলক 1 প্ৰথমে চাওঁহক আনলক 1 বুলি নামাকৰণ কৰা এই নীতি নিৰ্দেশনাত কোনবোৰ ক্ষেত্ৰক নতুনকৈ ৰেহাই দিয়া হৈছে ৮ জুনৰ পৰা খোলা হ'ব ধৰ্মীয় উপাসনাস্থল প্ৰতি ঘণ্টাত ২০ জন লোকে উপাসনাত অংশ ল'ব পাৰিব ৮ জুনৰ পৰা হোটেল ৰেষ্টুৰেণ্ট খুলিব পাৰিব ৫০% লোকৰ উপস্থিতি নিশ্চিত কৰিব লাগিব কৰ্তৃপক্ষই ৮ জুনৰ পৰা শ্বপিং মল খুলিব পাৰিব সামাজিক দূৰত্ব মানি চলিব লাগিব ১ জুনৰ পৰা যোগ ব্যায়ামৰ বাবে মুকলি ঠাই আৰু পাৰ্ক খুলি দিয়া হ'ব সামাজিক দূৰত্ব মানি চলিব লাগিব ১ জুনৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখি চিনেমাৰ শ্বুটিং আৰম্ভ কৰিব পাৰিব ১ জুনৰ পৰা বিউটি পাৰ্লাৰ খুলিব পাৰিব কৰ্মচাৰীসকলে মাস্ক আৰু গ্লোভছ ব্যৱহাৰ কৰিব লাগিব শিথিলকৰণৰ এই সময়ছোৱাত যদি নিৰ্দেশ অমান্য কৰা হয় তেনেহলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে ইফালে লকডাউনৰ এই সময়ছোৱাত পূৰ্বৰ নিয়ম শিথিল কৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে তদুপৰি ৬৫ বছৰৰ ঊৰ্ধৰ ব্যক্তি গৰ্ভৱতী মহিলা ১০ বছৰৰ তলৰ শিশুক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে তদুপৰি আনলক 1ৰ সময়ছোৱাত চিনেমা হল জিম ছুইমিং পুল পাৰ্ক অডিটৰিয়াম খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে সামাজিক ৰাজনৈতিক সাংস্কৃতিক আৰু ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত স্কুল কলেজ বিশ্ববিদ্যালয় কোচিং চেণ্টাৰ খুলিব নোৱাৰিব অৱশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা কণ্টেইনমেণ্ট জোনত উপলব্ধ নহ'ব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বৰাগত আজি দৈনিক ১০০০ ব্যক্তি পৰীক্ষা কৰিব পৰাকৈ এটা অত্যাধুনিক প্ৰযুক্তিৰ কোভিড পৰীক্ষাগাৰ উদ্বোধন কৰে পৰীক্ষাগাৰটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে বহিৰাজ্যৰ পৰা অধিক সংখ্যক লোক অসমলৈ অহাৰ পাছত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে স্বাস্থ্য বিভাগে পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰিছে শীঘ্ৰেই পৰীক্ষা সম্পন্ন হ'লে বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন শিবিৰত থকা লোকসকলে ৭২ ঘণ্টাৰ ভিতৰত স্বগৃহলৈ উভতি যাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে অহা ৭ জুনৰ ভিতৰত ৰাজ্যত ১১টাকৈ পৰীক্ষাগাৰ স্থাপন কৰা হ'ব আৰু ১৫ জুনৰ ভিতৰত ২ লাখ লোকৰ কোভিড-19 পৰীক্ষা সম্পন্ন কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে কামটো আৰম্ভ আৰু আজিৰ ভিতৰত মই ৬জন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশত চিকিৎসাৰ ক্ষেত্ৰত উন্নত আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় অথবা স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে কৰ্ণাটকৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সমাৰোহৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে দেশত পুনৰ 22খন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান বা এইমছ প্ৰতিষ্ঠা কৰি স্বাস্থ্য মন্ত্ৰালয়ে সফলতা লাভ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা আঁচনি হিচাপে পৰিগণিত আয়ুষ্মান ভাৰত যোজনাই 2 বছৰতকৈ কম সময়তে দেশৰ 1 কোটিৰো অধিক লোকক উপকৃত কৰিবলৈ সক্ষম হৈছে বুলি সন্তুষ্টি প্ৰকাশ কৰে Friends, at the root of India's brave fight against COVID-19 is the hard work of the medical community and our corona warriors. In fact, doctors and medical workers are like soldiers, but বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে কেন্দ্ৰত শাসনাধিষ্ঠিত এনডিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষ পূৰ হোৱা উপলক্ষে আজি সাংবাদিকক সম্বোধন কৰি সভাপতিগৰাকীয়ে এই মন্তব্য কৰে তেওঁ কয় যে যোৱা বছৰটোত সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ আৰু 3 তালাক ব্যৱস্থা প্ৰত্যাহাৰ ৰাম মন্দিৰ বিবাদ মীমাংসাকে ধৰি কেইবাটাও ক্ষেত্ৰত দেশে উল্লেখনীয় সাফল্য লাভ কৰিছে তদুপৰি লকডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 20 লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক সকাহ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰে এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান কেন্দ্ৰ নাবাৰ্ডৰ লগতে বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড-19ৰ ফলত মন্থৰ হোৱা অৰ্থনীতিক গতি ত্বৰান্বিত কৰিবলৈ কৃষি বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আনহাতে নাবাৰ্ডৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত 25টা জ্ঞান কেন্দ্ৰ খোলা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে অসমৰ শেহতীয়া বান পৰিস্থিতি পূৰ্বতকৈ উন্নতি ঘটিছে সম্প্ৰতি ৰাজ্যৰ 3খন জিলা গোৱালপাৰা নগাঁও আৰু হোজাই প্ৰায় 2.5 লাখ লোক বানৰ কবলত আছে জিলাকেইখনৰ 7টা ৰাজচক্ৰ 293খন গাঁৱৰ প্ৰায় 25,000 হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে ইফালে প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত 7,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে শেহতীয়া বানত 9 জন লোকে প্ৰাণ হেৰুৱাইছে এছডিআৰএফে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ বাবে আজিৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটী মাজৰ ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰ অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰীসকলে মাস্ক পিন্ধি ফেৰীসমূহত যাত্ৰা কৰিব পাৰিব পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত প্ৰতিদিনে 4 বাৰকৈ ফেৰী চলাচল কৰোৱা হ'ব শিৱসাগৰৰ দিখৌমুখ অঞ্চলত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অঞ্চলটোৰ আলিমুৰ মিচিং গাঁৱৰ কেইবাটাও পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি আঁতৰি যাবলগীয়া হৈছে জনসাধাৰণে চৰকাৰৰ ওচৰত এই সমস্যাৰ সমাধানৰ বাবে আবেদন জনাইছে লখিমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰ আৰু সুবনশিৰি খহনীয়াৰ ফলত শতাধিক পৰিয়াল গৃহ হাৰা হৈছে সুবনশিৰি খহনীয়ে জিলাখনৰ বিহপুৰীয়াৰ ধুনাগুৰিত বিস্তৰ ক্ষতি কৰিছে অঞ্চলবাসী ৰাইজে এই সমস্যাৰ পৰা নিস্তাৰ পোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে সমগ্ৰ দেশজুৰি আজিৰ পৰা 200 যাত্ৰীবাহী ৰেলগাড়ী চলাচল আৰম্ভ হৈছে প্ৰায় 26 লাখ যাত্ৰীয়ে ৰেল যাত্ৰা কৰাৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰিছিল যোৱা 1 মেৰ পৰা চলাচল কৰি থকা শ্ৰমিক বিশেষ ৰেলগাড়ীসমূহৰ অতিৰিক্তভাৱে এই ৰেলগাড়ীসমূহ চলাচল কৰোৱা হৈছে ইফালে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজি 3খন যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হৈছে ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে আগতীয়াকৈ টিকট বুকিং কৰা যাত্ৰীসকলেহে এই ৰেলসমূহত ভ্ৰমণ কৰিব পাৰিব আনহাতে শৰীৰত কোনো ধৰণৰ ৰোগৰ লক্ষণ থকা ব্যক্তিসমূহক ৰেল যাত্ৰা নকৰিবলৈ
সতৰ্ক কৰি দিয়া হৈছে যাত্ৰীসকলক লগতে সামাজিক ব্যৱধান ৰক্ষাৰ নীতি নিয়মসমূহ পালন কৰাৰ উপৰি আৰোগ্য হেতু এপ্লিকেশ্যন ইনষ্টল কৰিবলৈ কোৱা হৈছে সন্ধিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সংবাদ লোহিত নিশা 8:30 বজাত প্ৰচাৰ কৰা হ'ব নমস্কাৰ